প্ৰাতঃ টাইমৰ বাতৰিৰ প্ৰভাৱ অৱশেষত পুনৰ তলাওলমিল ছাতাবাৰীস্থিত বিতৰ্কিত মহাবীৰ একুৱাত আদালতৰ নিৰ্দেশনাক অমান্য কৰি অতি গোপনে চলাই আছিল ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত হৈ কাৰাবন্দী জীৱন কটোৱা সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন মহাবীৰ একুৱা নামৰ উদ্যোগটো কালি আমি প্ৰাতঃ টাইমৰ মাধ্যমেৰে প্ৰথমে এই বাতৰি সকলোৰে দৃষ্টিগোচৰ কৰিছিলোঁ প্ৰশাসনে চিল কৰাৰ পিছতো কিদৰে উদ্যোগটো চলিবলৈ সাহস কৰিছে সেয়া এতিয়াও ৰহস্যৰ বিষয় বিতৰ্কিত মহাবীৰ একুৱা অতি সংগোপনে চলাই থকাৰ খবৰ লাভ কৰি উপস্থিত হৈছিল আমাৰ সাংবাদিক আৰু উক্ত উদ্যোগটো চলি থকা ভিডিঅ'সহ চিকিউৰিটি গাৰ্ডজনৰ কথা আবদ্ধ কৰিছিল আমাৰ কেমেৰাত ইতিমধ্যে আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ ইতিমধ্যে আমি মহাবীৰ একুৱাৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আসলতে চাওক এই সিদ্ধাৰ্থ শৰ্মা নামৰ যিটো থাৰ্ড ক্লাছ আসলতে এটা জুবিনদাৰ আমাৰ মেনেজাৰ আছিলে সেই থাৰ্ড ক্লাছ মেনেজাৰটোৰ আসলতে এইটো কোম্পানী বুলি আমি গম পাওঁ মহাবীৰ একুৱা বুলি পেলাই তেখেতলোকৰ মানে কোনো ধৰণৰ ন্যায়ালয়ৰ কোনো ধৰণৰ নিয়ম নীতি নামানি পেলাই যোৱাকালি আসলতে এনেকুৱা এটা নাবুত নাচুত কাণ্ড কৰিলে তেওঁলোকে ন্যায়ালয়কে আসলতে মনা নাই তেওঁলোকে ন্যায়ালয়ক নামানি পেলাই তেওঁলোকে এই কোম্পানীটো আসলতে তেওঁলোকে খোলাৰ ব্যৱস্থা কৰিছিলে যোৱাকালি তাৰে কাৰণে আজি আমি সদৌ অসম যুৱ সংঘই একদম স্পষ্ট সকিয়নি দিব বিচাৰিছোঁ এই থাৰ্ড ক্লাছ সিদ্ধাৰ্থ শৰ্মাৰ লগত যিসকল বহিৰাগত ব্যৱসায়ী জড়িত আছে তেওঁলোকৰ যি আচলতে বণিক গোষ্ঠী আচলতে তেওঁলোকে এটা গোচৰ আচলতে ৰুজু হৈ থকাৰ মানে হেৰিয়ত তেওঁলোকে কেনেধৰণে আচলতে এই কোম্পানীটো আচলতে খুলিব পাৰে ছয়গাঁৱৰ আৰক্ষী প্ৰশাসন কি নিৰ্লিপ্ত ভূমিকা পালন কৰি আছে নেকি আমাৰ জিলা প্ৰশাসন কি কোনো ধৰণৰ ইয়াতে হেৰি নাই নেকি তেওঁলোকৰ কি ভূমিকা নাই নেকি তাৰে কাৰণে আপোনালোকৰ মাধ্যমেদি আমি সদৌ অসম যুৱ সংঘই একদম স্পষ্ট এটা সকিয়নি দিব বিচাৰিছোঁ আজি আমি ছাটাৰ বন্ধ কৰিছোঁ ইয়াতে গৈ পেলাই আৰু যদি দ্বিতীয়বাৰৰ বাবে যদি এইটো যদি খোলাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে কিন্তু আমাৰ জিলা প্ৰশাসন কিন্তু ইয়াৰ কাৰণে জগৰীয়া হ'ব আৰু আৰক্ষী প্ৰশাসন কিন্তু ইয়াৰ কাৰণে জগৰীয়া হ'ব আমি আপোনালোকৰ মাধ্যমেদি একদম স্পষ্ট সকিয়নি দিলোঁ এইটো কালি প্ৰাতঃ টাইমত এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে আজি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা বকোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱক সংঘৰ সদস্যসকলে ছাতাবাৰীত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মহাবীৰ একুৱাত তলা ওলমাই দিয়ে চাওক জুবিনদাৰ ন্যায়ৰ কাৰণে ইতিমধ্যে সমগ্ৰ অসমে অপেক্ষা কৰি আছে সেই অপেক্ষা কৰি থকাৰ সময়তে যিজন মূল অভিযুক্ত জুবিনদাৰ হত্যাকাণ্ডত জড়িত সেই যিজন ব্যক্তি সেই ব্যক্তিজনৰ যিটো কোম্পানী সেই কোম্পানীটো ইতিমধ্যে SIT চিল কৰিছিল চিল কৰা কোম্পানীটো ইতিমধ্যে তেওঁলোকে চলাই আছে কাৰ আশীৰ্বাদ থকাৰ কাৰণে কোন প্ৰশাসনৰ বিষয়ে আশীৰ্বাদ থকাৰ কাৰণে কোম্পানীটো চলাব পাৰিছে সেই এটা সকলোতকৈ ডাঙৰ প্ৰশ্ন আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা যি কোম্পানীটো চলি আছে সেয়া অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আজি আমি ছয়গাঁও ছাত্ৰ সন্থা আৰু বকোৱা আঞ্চলিক ছাত্ৰ সন্থা তাত গৈ ইতিমধ্যে আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা সেই কোম্পানীটো আমি কেতিয়াও মানে চলিব নিদিওঁ কেতিয়াও মোক খুলিব নিদিওঁ সেই কোম্পানীটো বন্ধ হ'বই লাগিব আৰু অনাগত দিনত যদি সেই কোম্পানীটো খোলে তেতিয়াহ'লে আমি ৰাইজৰ হওক ছাত্ৰ সন্থাই তাত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আমি সমগ্ৰ দক্ষিণ কামৰূপ তথা সমগ্ৰ ছয়গাঁও আমি মানে জ্বলাবলৈ বাধ্য হ'ম আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা আমি কোনো কাৰণতে জুবিনদাৰ লগত যি হত্যাকাণ্ডত জড়িত ব্যক্তিসকল আছে তাক আমি কোনো কাৰণতে সাৰি যাব নিদিওঁ দোষীয়ে উচিত শাস্তি পাবই লাগিব জুবিনদাই ন্যায় পাবই লাগিব এয়া আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ